চেনেল মই সাইকুলচাৰ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত মই তোমালোকক লিটমাছ পেপাৰ আৰু মিথাইল অৰেঞ্জ আৰু ইফালে ফিনফথেলিনৰ জৰিয়তে কেনেদৰে আমি এচিড আৰু ক্ষাৰকত বিভিন্ন ৰং প্ৰদৰ্শন কৰে সেই বিষয়ে মই দেখুৱাই দিম সো তোমালোকে চোৱা ইয়াতে মই দুটা টেষ্ট টিউবত এটাত এচিড আৰু এটাত ক্ষাৰক লৈছো প্ৰথমতে আমি চিনাক্ত কৰিম ইয়াতে কোনটো এচিড কোনটো ক্ষাৰক এটো অকল মই ৰঙা লিটমাছ লম সো তোমালোকে জানা সো ৰঙা লিটমাছ ক্ষারকে অর্থাৎ বেসে কি করে নীলালৈ রূপান্তরিত করে প্রথমতে এইটু আমি অবজার্ভ করিম এইটু সোয়া এতে আমি রঙা লিটমাসে এটা লইছো সো রঙা লিটমাস দি সাম কোনটু রঙা লিটমাসে বেসত কি করে নীলা হয়ে যাব সো এইটু সোয়া এইটু চাও কি কালার হয়ে যায় এইটু সোয়া এতে কালারের পরিবর্তন এতে মই দেখা নাই কালারের পরিবর্তন হওয়া নাই তার মানে এইটু কি আছে এসিড আছে সো এসিডটো মই এইটু কণাৰত ৰাখিছো আৰু এইটু দি চাম এই ৰঙা লিটমাছটো দি চাম চাবা এইটু কি নীলা হৈ যাব ঠিক আছে চাবা সো এইটু লাহে লাহে কি হৈ গল নীলা হৈ গৈ আছে নীলা হৈ আছে ওকে সো এইটু চোৱা নীলা হৈ আছে সো ৰঙা লিটমাছটো নীলা হৈ গল সো নীলা হোৱাৰ অৰ্থ এইটোই কি ইয়াত কি আছে ক্ষাৰক আছে ইয়াত কি আছে বেস আছে সো এইটু বেস আৰু এইটু কি আছে এসিড সো এতিয়া আমি ইয়াতে কি ফিনফথেলিন দিম ফিনফথেলিন সো তোমালোকে এটা বস্তু মন কৰিবা ফিনফথেলিনে কি কৰে তোমাৰ এসিডত বৰণহীন আৰু কি ক্ষাৰকত গুলপীয় হৈ যায় সো কোনটো ক্ষাৰকত গুলপীয় হৈ যায় সো ইয়াতে সোয়া ইয়াতে মই অলপ উলটপালট কৰি লৈছো ইয়াতে উলটপালট কৰি লৈছো এটো কোনটো কি আছে মই নাজানো ঠিক আছে এনেকে লৈছো সো এসিড আৰু বেস ইয়াতে আছে সো ইয়াতে ফিনফথেলিন চাবা যত গুলপীয় হ'ব এইটো হৈ যাব কি ক্ষাৰক গুলপীয় হলে কি হৈ যাব ক্ষাৰক হৈ যাব তোমালোকে অলপ মন কৰিবা চাবা যেটো বৰণহীন হ'ব এইটো এসিড এইটো পৰি গল ওকে সো এইটো চাবা ও কালার ওলাই গেছে এইটো কি গুলপীয়া হৈ গল সো দিস ইজ বেস ক্ষাৰক আছে ইয়াতে ওকে আৰু সেম বস্তুটো এই ফিনফথেলিন আমি ইয়াতে দি চাম ইয়াতে দি চালে চাবা ইয়াতে কোনো ৰঙৰ পৰিৱৰ্তন নহব সো ইয়াতে কোনো ৰঙৰ পৰিৱৰ্তন হোৱা নাই সো এটো কি আছে এসিড আছে সো এনেদৰে ফিনফথেলিনৰ জৰিয়তে আমি কি এসিড ক্ষাৰক চিনাক্তকৰণ কৰিব পাৰি এইটো তোমালোকে এতিয়া বুজি পালা যে ফিনফথেলিনে কি তোমাৰ ইয়াতে চোৱা এসিডত বৰণহীন আৰু ক্ষাৰকত কি এসিডত বৰণহীন আৰু বেসত কি গুলপীয়া ৰং ইয়াতে প্ৰদৰ্শন কৰিছে ঠিক আছে সো এতিয়া চোৱা এতিয়া আমি বেলেগ এটা এটি মিথাইল অৰেঞ্জটো লৈ চাম মিথাইল অৰেঞ্জে কি কালাৰ দেখুৱায় মই এইটো অলপ পেলাই দিছো সো পেলাই নহয় বেলেগ এটা লৈ লৈছো বেলেগ এটা টেষ্ট টিউব লৈ লৈছো ৰবা বেলেগ টেষ্ট টিউব এটা লও ইয়াতে এইটো চাও এইটো বেলেগ টেষ্ট টিউবত মই ইয়াতে লৈ চাম এইটো কি চাম এইটো এটাত এসিড লৈছো ঠিক আছে এটাত এসিড আৰু ইফালে এটাত মই ক্ষাৰক লম ইফালে এটাত ক্ষাৰক লম তো এসিড আৰু ক্ষাৰক সো ইয়াতে চোৱা এসিড আৰু ক্ষাৰক লৈছো দুটা বেলেগ বেলেগ লৈছো ইয়াতে চোৱা এতিয়া আমি মিথাইল অৰেঞ্জ দিম চোৱা এইটো হৈছে মিথাইল অৰেঞ্জ সো মিথাইল অৰেঞ্জ কি হয় এসিডত ৰঙা হৈ যায় আৰু বেসত কি হয় হালধীয়া হৈ যায় এসিডত কি হয় ৰঙা আৰু বেসত হালধীয়া এইটো আমি পৰীক্ষা কৰি চাম হয় নে নহয় ওকে সো এইটো চোৱা মিথাইল অৰেঞ্জ এসিডত কি হৈ যাব যে দুটা একেলগে ৰৈছো নহলে আকৌ তোমালোকে কও পাৰা যে স্যাৰ এইটো বেলেগ বেলেগ কৈ লৈছে সো দুটা মই এনেকে লৈছো এনেকে লম আৰু একেলগে মই ঢালি দিম ওকে সো ইয়াতে চোৱা সেম ইয়াতে মিথাইল অৰেঞ্জ লৈছো ইয়াতে চোৱা কি কালার আহিছে এইটো চোৱা সো সেম বস্তু ঢালিছো ইয়াতে চোৱা এটাত ৰঙা আহিছে আৰু এটাত কি হালধীয়া আহিছে সো ৰঙাটো কি হৈ গৈছে এইটো এসিড আৰু হালধীয়াটো এইটো হৈছে বেস সো এনেদৰে মিথাইল অৰেঞ্জৰ জৰিয়তে আমি এসিড আৰু বেস আমি চিনাক্তকৰণ কৰিব পাৰি এইখিনিতে চোৱা ইয়াতে আমি এটো ফিনফথেলিন লৈ আমি কৰিলো ফিনফথেলিনে কি ইয়াতে চোৱা ফিনফথেলিন ইয়াতে এসিডত বৰণহীন হৈছে
আৰু খাৰকত কি কৰিছে গুলপীয়া ৰং প্ৰদৰ্শন কৰিছে আৰু ইয়াতে মিথাইল অৰেঞ্জ যেটো আছে মিথাইল অৰেঞ্জ এই ইয়াতে সো ৰঙা যেটো দেখুৱাইছে এটো এসিড আৰু ইয়াতে হালধীয়া যেটো দেখুৱাইছে এইটো হ'ব তোমাৰ খাৰক ওকে সো বেস সো এনেদৰে তোমালোকে এসিড আৰু খাৰকৰ চিনাক্তকৰণ কৰিব পাৰিবা মিথাইল অৰেঞ্জ ফিনফথেলিন বা তোমাৰ যেটো তোমাৰ লিটমাছ পেপাৰ আছে ইয়াৰ জৰিয়তে এসিড আৰু খাৰক চিনাক্তকৰণ কৰিব পাৰিবা সো পৰৱৰ্তীত মই ইতিমধ্যে আনি ৰাখিছো ইতিমধ্যে এটা নেমু টেঙা আনি ৰাখিছো সো নেমু টেঙাটো আমি ইয়াৰ পিছত মই তোমালোকক দেখুৱাই দিম সো নেমু টেঙা এই টেঙা জাতীয় যিবিলাক বস্তু আছে এইবিলাকত এসিড থাকে সো এসিডে যেহেতু এসিডৰ ৰংটো আমি গম পাই গলো সো এসিডত যেহেতু আমি মিথাইল অৰেঞ্জ দিও এই কি ৰঙা হৈ যাব আৰু যদি এসিডত আমি ফিনফথেলিন দিও ই বৰণহীন হৈ যাব ঠিক আছে আৰু এসিডে নীলা লিটমাছ ৰঙা কৰে এইখিনি আমি কথা জানো সো এটো আমি তোমাৰ নেমু টেঙাৰ ৰস যেটো আছে ইয়াত আমি পৰীক্ষা কৰি চাম পৰৱৰ্তী ভিডিঅ তোমালোকে এটো পাই যাবা সো চাই থাকিবা সায়েন্স গুৰু